বাঘ, হাতী বা বনৰীয়া মহ নহয়, এটা খঙাল প্ৰকাণ্ড ষাঁড় গৰু। সদায় দেখি থকা মানুহবোৰে তাক শম্ভু বুলি জানে। যিটো চিনাকি শম্ভুৱে বুধবাৰে পুৱা ঘটালে এটা ভয়ংকৰ ঘটনা। চিচি কেমেৰাত আবদ্ধ এই দৃশ্যটো ভালদৰে মন কৰিব। খাৰুপেটীয়াৰ টাইগাৰ ক্লাবৰ গেট খুলি বাহিৰলৈ ওলাই যোৱা এই লোকজন ক্লাবটোৰ চকীদাৰ ইন্দ্ৰ বাহাদুৰ খদগা। ক্লাব চৌহদৰ পৰা বাহিৰলৈ যোৱা ইন্দ্ৰ বাহাদুৰলৈ অতৰ্কিতেই চোচা উন্মাদ শম্ভুৰ, আৰু শম্ভুৰ শিঙৰ খুন্দাত মজিয়াত ঢলি পৰিল ইন্দ্ৰ বাহাদুৰ। তাৰ পাছতো ক্ষান্ত নোহোৱা শম্ভু আঁতৰি যোৱা নাছিল বাহাদুৰৰ কাষৰ পৰা। লাগিল হোৱা-দোৱা, ওচৰ চাপি আহিল আশে পাশে থকা প্ৰত্যক্ষদৰ্শী। সকলোৱে শম্ভুক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে যদিও সহজে আঁতৰি যোৱাৰ নামেই নলয় চিকাৰী শম্ভুৱে। অৱশেষত যেনিবা সেই স্থানৰ পৰা আঁতৰি গ'ল শম্ভু। খাৰুপেটীয়াৰ টাইগাৰ ক্লাবৰ চকীদাৰ ইন্দ্ৰ বাহাদুৰ খদগা নামৰ 50 বছৰীয়া চকীদাৰজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল DU কেয়াৰ হাস্পতালত। কিন্তু অৱস্থা সংকটজনক হোৱাৰ হেতু চিকিৎসকে প্ৰেৰণ কৰিছিল GMCHলৈ। কিন্তু শম্ভুৰ আক্ৰমণ ইমানেই প্ৰাণঘাতী আছিল যে বুধবাৰে বিয়লি GMCHতে মৃত্যুক সাৱটি ল'লে শম্ভুৰ ৰোষত পৰা বাহাদুৰে। শুনক প্ৰত্যক্ষদৰ্শীৰ ভাষ্য। ই 2-3বাৰ গেট বন্ধ আছিল, 2-3বাৰ গেট খুলি সি ষাঁড়গৰুটো মানে খেদিব গৈছে। 3বাৰ গৈছে, 3বাৰৰ পিছত মানে সি যেতিয়া খেদিব গৈছে ষাঁড়গৰুটো তাক একদম জোৰে খুন্দা মাৰি দিলে। খুন্দিয়াই দিয়াৰ পিছত জাতি ধৰিলে তাক। হেঁচা দি ধৰাৰ পিছত আমাৰ ইয়াতে বজাৰীয়া মানুহবিলাক আছে, সিহঁতে আহি তাক মানে বেঞ্চি এটা আছিল, বেঞ্চি দি মাৰাৰ পিছত ষাঁড়গৰুটো তাৰ পৰা আঁতৰাই গ'ল। তাৰপিছত মানুহ ধৰাধৰিকৈ ক্লাবত আনিলে। তাৰপিছত আমি তাক DU কেয়াৰ হস্পিটেলত লৈ গ'লোঁ। DU কেয়াৰৰ পৰা আপোনাৰ গুৱাহাটী মেডিকেলত ৰেফাৰ কৰিলে। তাতে চিকিৎসাধীন অৱস্থাত সি মৃত্যুবৰণ কৰিছে আনুমানিক 5টাৰ পিছত। জীৱ জন্তুক ভাল পাইছিল চকীদাৰ ইন্দ্ৰ বাহাদুৰ খদগাই। মাজে সময়ে মালিকবিহীন শম্ভুক খোৱা বস্তুও দিছিল ইন্দ্ৰ বাহাদুৰে। কিন্তু অমায়িক স্বভাৱৰ প্ৰিয়ভাজন বাহাদুৰে যে শম্ভুৰ আক্ৰমণতেই এদিন মৃত্যুক আঁকোৱালি ল'ব, এই কথা কোনোৱে কোনোদিনেই কল্পনাই কৰা নাছিল মৰ্মাহত খাৰুপেটীয়াবাসী। মানুহটো খুব মৰমীয়াল আছিল, মানে চবকে মৰম কৰা মানুহ আছিল। আমাৰ মানে দুখত ভাষা নাই তাৰ এনেকা যে তাৰ মৃত্যু হ'ব। আমি তাৰ পৰিয়াল আছে, তাৰ ভনীয়েক আছে, ল'ৰা আছে, ছোৱালী আছে। ঘৰটো তাৰ আমি ধনশ্ৰীঘাট চিলিখুটিত বুলি জানো। আৰু খুব ভাল মানুহ আছিল। আমি মানে আজি খুব শোকতপ্ত হিচাপত মানে। দলগাঁৱৰ পৰা ৰফিক তালুকদাৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।